हे गौरी शङ्करार्धाङ्गी यथा त्वं शङ्कर प्रिया तथा मां कुरु कल्याणी कान्त कान्ता सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते। হৃদয়ত সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি বহুত দুখ মোৰ এই সৰু অন্তৰখনত হেঁচা মাৰি সহ্য কৰি ৰাখিলোঁ কিন্তু কোনোবাই যেতিয়া মোৰ ল'ৰাৰ ময়ে মৃত্যুৰ কাৰণ বুলি ভাবে তেতিয়া আৰু সহ্য কৰিব নোৱাৰা হৈ যায়। তাৰ আইতাকৰ কাঢ়া নিৰ্দেশ আছে যে মই যেন তাৰ মোক আইতাকক নেদেখোঁ। ঘৰখনৰ পৰিৱেশটো বৰ বেয়া হৈ গৈ আছে। এতিয়ালৈকে তাৰ নাম এটাও ৰাখিব পৰা নাই নে তুমি? তাৰ নামটোনো কোনে দিব? তাৰ দেউতাক থকা হ'লে কিজানি কাৰোবাৰ ওচৰত চোৱাই মেলি তাৰ নামটো থ'বলৈ বৰ উৎপাত লগালেহেঁতেন। মই নিজেই এদিন গৈ ক'ৰবাত চোৱাই আহিব লাগিব। তই যদি তাক বাদ দিব পাৰ তেন্তে মাক লগ পোৱাৰ আশা এটা দিব পাৰোঁ। তাক পাহৰি যা। কাইলৈ ৰিতেশক মাতিছোঁ, তাৰ লগত কথা বতৰা পাতি ল'বি। জিতক হেৰুৱালেও তাৰ ল'ৰাক আমাৰ কাষত পাইছোঁ। আমাৰ নাতিৰ জৰিয়তে আমি জিতৰ অভাৱ দূৰ কৰিব লাগিব। জিতৰ অভাৱ আৰু আন কোনেও দূৰ কৰিব নোৱাৰে। মই বেলেগ কাকোকেই জিত বুলি আঁকোৱালি ল'ব নোৱাৰো। ল'ব লাগিব। এই কথাই কথা নহয়। তাই যেতিয়া ঘৰৰ পৰা নহাটোকে ফাইনেল কৰিছে তয়ো অন্য ধৰণে ভাবিবৰ হ'ল। অন্য ধৰণে মানে? তই কি নিজৰ কথা একো নাভাবিবি নেকি? ভাবিছোঁ। ভাবিছ? সঁচাই তই বেলেগ ধৰণে ভাবিছ? বৰ ভাল কৰিছ। তাইৰ যেতিয়া তোৰ বা আমাৰ এই ঘৰখনৰ প্ৰয়োজন নায়েই, তোৰনো তাইলৈ বাচ্ছাই থকাৰ কি দৰকাৰ? নাথাকোঁ মা, মই আৰু কাৰো কথা চিন্তা কৰি নাথাকোঁ। মই নিজে মোৰ নিজৰ কাম কৰি যাম বাছ। তেনেহ'লে তাইৰ লগত সোনকালে ডিভ'ৰ্চৰ কামখিনি কৰি পেলা। মই সেইবিলাক কৰিব নোৱাৰোঁ দেই। তাই য'তেই থাকে যেনেকৈ থাকে থাকক, মই মোৰ মতে থাকিম। কিন্তু তই যদি ফৰ্মেলি ডিভ'ৰ্চৰ কামবোৰ নকৰ আকৌ বিয়া পাতিবি কেনেকৈ? বিয়া? অঁ বিয়া। তাই তোৰ ওচৰলৈ নাহে যেতিয়া তইতো আকৌ বিয়া পাতিব লাগিব। মই আকৌ বিয়াৰ কথা ভাবিব নোৱাৰোঁ দেই মা। বিয়া নাপাতিলে কেনেকৈ হ'ব? কাৰ লগত থাকিবি তই? কিয়? তহঁতৰ লগত থাকিম আকৌ। বিয়াৰ আগত দেখোন তোৰ দেউতাৰ লগতে আছিল। তেতিয়াতো মোৰ কোনো অসুবিধা হোৱা নাছিল। এনেই মিছামিছি দুদিনৰ কাৰণে সংসাৰখন পাতি জামেলাবোৰ চপাই ল'লোঁ। কথাবোৰ তেনেকুৱা নহয় অ' বোপাই। আমিনো তোৰ লগত কিমান দিন থাকিম? দেউতাৰৰ দেহা লাহে লাহে পৰি আহিবলৈ ধৰিছে। মোৰো বয়স বাঢ়ি আহিছে। আমাৰ অবিহনে তই কেনেকৈ থাকিবি কচোন? ইমান সোনকালে মোক এৰি যোৱাৰ কথা নকবিচোন মা। মইতো মোৰ জীৱনসংগী গোটাই লৈছিলোঁ, কিন্তু তাই মোৰ লগত কিমান দিন থাকিলে সংগী হৈ কচোন? মইতো তহঁতৰ লগতে থাকি গ'লোঁ। তাইৰ কথা পাহৰি যা। আকৌ এজনী ভাল ছোৱালী চাই তোক বিয়াখন পাতি দিব লাগিব। তোক এনেকৈ অকলে এৰি যাব নোৱাৰোঁ নহয়। তহঁতক ইমান সোনকালে যাব দিব নোৱাৰোঁ নহয় মা। তহঁত আৰু মোৰ কামবোৰৰ মাজত ব্যস্ত হৈ থাকি জীৱনৰ বাকী দিনকেইটা পাৰ কৰিব পাৰিম আৰু। নহ'ব, তই আকৌ বিয়া পাতিবই লাগিব। আকৌ বিয়াৰ পতাৰ কথা মোক নকবিচোন মা। বিয়া সংসাৰ এইবিলাকৰ অভিজ্ঞতা মোৰ ভালকৈ হৈ গৈছে। মই এটা কথাই বুজি পালোঁ যে এনেকুৱা সংসাৰ থকাতকৈ মানুহ অকলশৰে থকাই ভাল, বহুত শান্ত। সকলোবোৰ ছোৱালী একে নহয়। হ'ব মা,
তই বিয়াৰ কথা কৈ মোক বিৰক্তি কৰি নাথাকিবিচোন মই কিন্তু কোনো কাৰণতে পুনৰ বিয়া নকৰাম এয়া মোৰ লাষ্ট এণ্ড ফাইনেল ডিচিশ্যন সেইখন ঘৰত যাবলৈ কৈ কৈ মোক আমনি কৰি নাথাকিবা মা মই আৰু সেইখন ঘৰলৈ যাব নোৱাৰোঁ তই নগ'লে তোৰ সংসাৰখন কি হ'ব কচোন সংসাৰ নালাগে মোক সংসাৰ পাতি যি পাব লগা আছিল পালোঁ মোৰ কাৰণে তোমালোকে সংসাৰ মোক তোমাৰ ওচৰৰ পৰা আঁতৰাই নপঠিয়াবা মা সেই মানুহটোৰ লগত মই থাকিব নোৱাৰোঁ তোক আঁতৰাই পঠিয়াব খোজা নাই কিন্তু আন মানুহে কি ক'ব আন মানুহৰ কথা বাদ দিয়া মোক লাগে তোমাক আৰু দেউতাক তোমালোকক আনৰ ষড়যন্ত্ৰৰ বলি হ'বলৈ দি মই কাৰো ওচৰত থাকিব নোৱাৰোঁ তোৰ সংসাৰখনত কাৰ অভিশাপ লাগিল আৰু ক'ব নোৱাৰোঁ দেই কাৰো অভিশাপ লগা নাই মা যি হৈছে ভালৰ কাৰণেই হৈছে তোমালোকৰ ভালৰ কাৰণেইতো মই ইয়াত আছোঁ কিন্তু তোৰ নিজৰ কি হ'ব তই কেনেকৈ চলিবি দেউতাৰ ইমানবোৰ বিজনেছ থাকোঁতে মোৰ কি প্ৰব্লেম হ'ব পাৰে মই লাহে লাহে বিজনেছত ইনভলভ হৈ যাম তই পাৰিবি জানো পাৰিব লাগিব মা দেউতাৰ বিজনেছত বেলেগে হস্তক্ষেপ কৰাৰ আগতে মই চব দায়িত্ব ল'ম ৰ'ব আপোনাৰ লগত মোৰ কথা আছে কথা পাতিবলৈ এনেকৈ খেদি আহিছে মোৰ আপোনাক কিবা সুধিবলগীয়া আছে আপুনি মোৰ লগত কিয় এনেকুৱা কৰিলে মিছা কথা কৈ আপুনি মোক প্ৰলোভন কিয় দিলে সোধা কি সুধিব আহিছে আপোনাৰ ভণ্টিক মোৰ লগত বিয়া দিম বুলি প্ৰলোভন দিছিলে ভণ্টিৰ কনফাৰ্মেশ্যন নোলোৱাকৈ আপুনি মোৰ লগত বিয়াৰ কথা কিয় পাতিছিলে কোনে ক'লে কনফাৰ্মেশ্যন লোৱা নাই বুলি উৰ্মিলাই মোক নিজে কৈছে যে তাই আনৰ লগত বিয়া হোৱাটো খাটাং হৈ আছে সেই কথা তাই আপোনাক জনাইছিল তাৰ পাছতো আপুনি তাই জনালে নহ'ব নহয় তাই নিজৰ ইচ্ছা মতে ভাবিব নোৱাৰে তাই মোৰ পচন্দৰ মতে বিয়া হ'ব লাগিব আৰু মোৰ পচন্দ হ'লা তুমি অকল আপুনিয়ে মোক পচন্দ কৰিলে নহ'ব নহয় আপোনাৰ ভণ্টিয়েও মোক পচন্দ কৰিব লাগিব কৰিব তাই তোমাক পচন্দ কৰিবই লাগিব তোমাৰ বাদে তাই আনৰ লগত বিয়া হ'ব নোৱাৰে মই তোমাক কথা দিলোঁ আপোনাৰ ভণ্টিয়ে মোক এক প্ৰকাৰৰ অপমানেই কৰিছে সেইজনী ছোৱালীয়ে তোমাক কেনেকৈ আদৰি লয় সেইটোও চাই থাকা তাই সস্তীয়া প্ৰেমক মই কেনেকৈ শেষ কৰোঁ চাই থাকিবা মোৰ ভণ্টিৰ বিয়া তোমাৰ লগতে হ'ব কাৰণ মই তোমাক কথা দিছোঁ দেউতা আহা এয়া আমাৰ নাতিৰ জন্মকুণ্ডলী মই বনোৱাই আনিলোঁ তাৰ চাগে জন্মকুণ্ডলীটো দুৰ্ভগীয়া বুলি লিখা আছে সি জীৱনত বহুত উন্নতি কৰিব বুলি গণনাত পাইছে আয়ুসো হেনো বহুত আছে অৱশ্যে পিতৃ হেৰুৱা কথাটো তাৰ হেনো জন্মক্ষণতে আছে সেইটোতো হয়ে পিতৃ সুখ তাৰ কপালতেই নাই জন্মৰ স্থান কাল এইবিলাক গণনা কৰোঁতে তাৰ নামৰ আদি অক্ষৰ দন্ত্য স বুলি কৈছে তাৰ দেউতাকৰ নামৰ আদি অক্ষৰ স বুলি কৈছে দন্ত্য স সেইকাৰণে তাৰ নাম সুৰজিত দিছিলোঁ এতিয়া ইয়াৰ নামনো কি দিয়া যায় জানো আপোনালোকেহে জানে মই আহি থাকোঁতে এটা নাম মোৰ মনলৈ আহিছিল তাৰ ভিতৰত সূৰ্য সূৰ্য নামটো বেয়া নালাগে সূৰ্য প্ৰকাশ দেৱ শৰ্মা তোমাৰ কেনেকুৱা লাগিছিল বেয়া লগা নাই আপুনি ভাল পাইছে যেতিয়া সেইটোৱে হ'ব তেন্তে তাৰ নাম আজিৰ পৰা সূৰ্য প্ৰকাশ হ'ব চমুকে সূৰ্য সি সূৰ্যৰ দৰে উজ্বলি উঠিব আৰু এটা কথা ছমাহ পাৰ হোৱাৰ পাছত তাৰ অন্নপ্ৰাশন পাতিব লাগিব কি দৰকাৰ আছিল সেইবোৰ কথা কোৱা তাক মই মিছা আশা দিব লাগিছিল নেকি মানুহক মিছা সপোন দেখুৱাব নাপায় দাদা নাই দেখুওৱা তাক মিছা সপোন মই তাক চিৰিয়াছলি কথা দি থৈছোঁ যে তোৰ বিয়া তাৰ লগতেই হ'ব মই কেতিয়াৰ পৰা যাম যেতিয়াই তই যাবলৈ ইচ্ছা কৰ কিন্তু তাৰ আগতে তোক মই এটা বেলেগ কাম দিবহে বিচাৰিছোঁ কি কাম
উৰ্মি উৰ্মি তই এইবোৰ কি কৰিছ তই মোৰ কথা নুশুন নহয় মাত্ৰ এটা কথাৰ বাদে তোক কোনো কথা নুশুনাকৈ থকা নাই মই সেই একমাত্ৰ কথাটোকে মই তোক কৈছোঁ আন বেলেগ কথা হোৱা হ'লে মই তোক বেয়া নাপালোহেঁতেন ৰিতেশক তই এইবোৰ কি কথা কৈছ তাক সঁচা কথাবোৰ কৈ দিছোঁ কি দৰকাৰ আছিল সেইবোৰ কথা কোৱা তাক মই মিছা আশা দিব লাগিছিল নেকি মানুহক মিছা সপোন দেখুৱাব নাপায় দাদা নাই দেখুওৱা তাক মিছা সপোন মই তাক চিৰিয়াছলি কথা দি থৈছোঁ যে তোৰ বিয়া তাৰ লগতেই হ'ব ময়ো তোক চিৰিয়াছলি কৈছোঁ যে মোৰ বিয়া তাৰ লগত কোনো কাৰণত নহয় মনে মনে থাক মুখে মুখে উত্তৰ নিদিবি মোৰ কথাৰ যদি তই বিৰোধিতা নকৰিলিহেঁতেন তোৰ মুখে মুখে মই উত্তৰ নিদিলোঁ হয় তাৰমানে তোৰ যি ইচ্ছা তাকে কৰিবি মোৰ জীৱনৰ কথা মই ভাবিবই লাগিব তোৰ জীৱনত মোৰো অধিকাৰ আছে তোৰ অধিকাৰ মই অমান্য কৰা নাই কিন্তু সেই বুলি তই মোৰ ওপৰত দমন কৰিবলৈ নিবিচাৰিবি চা উৰ্মি তোৰ জীৱনটো মোৰ হাতত গঢ় লৈছে তোৰ মা দেউতা চব হৈ মই তোক ডাঙৰ দীঘল কৰিছোঁ নিজেই নোখোৱা কৈ আছোঁ কিন্তু তোক ভোকত থাকিব দিয়া নাই নিজেই মই বহুত কষ্ট কৰিছোঁ কিন্তু তোক কোনোদিন কষ্ট পাবলৈ দিয়া নাই গতিকে তোৰ জীৱনৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ মোৰ আছে তাৰ মানে মোৰ নিজৰ একো নাই মই তোৰ চাবি দিয়া পুতলা হৈ চলিব লাগে চা দাদা মোক ডাঙৰ কৰাৰ নামত মোক পোহপাল দিয়াৰ নামত তই মোক তোৰ পুতলা নসজাবি কাৰণ মই মানুহ তেজ মঙহৰ এজনী মানুহ মোৰ এখন হৃদয় আছে আবেগ অনুভূতি এইবোৰ মোৰো আছে তই হৃদয় আবেগ এইবোৰক লৈ চলিবলৈ গৈ নিজৰ মগজুটোক বেয়া নকৰিবি আবেগেৰে জীৱন চলাবলৈ গ'লে পস্তাবি ভীষণ পস্তাবি তই তোৰ বিয়া ৰিতেশৰ লগতেই হ'ব তাৰ বাদে মই অন্য কোনো কথাই নাভাবোঁ আৰু তই নাভাবিবি বৰদেউতা মোৰ কামবোৰ কেতিয়াবা আৰম্ভ কৰিম বহ মানে বৰদেউতা আপুনি যে মোক কৈছিলে ব্যৱসায়ত সোমাই দিম বুলি মোৰ কামবোৰ কেতিয়াবা ষ্টাৰ্ট কৰিম তইহে জানো কেতিয়াৰ পৰা আৰম্ভ কৰ মই ৰেডি আছোঁ বৰদেউতা তোক মই অমুকটো কৰ তমুকটো কৰ বুলি ডাইৰেক্ট কৈ দিব নোৱাৰোঁ অফিচলৈ গৈ তই নিজে কামবিলাক বুজি ল'বি আমাৰ অফিচত কি কি কাম হয় কামৰ প্ৰচেছ কি এইবিলাক ভালকৈ বুজি ল'লেহে তই কামৰ মূৰ পাবি মই কেতিয়াৰ পৰা যাম যেতিয়াই তই যাবলৈ ইচ্ছা কৰ কিন্তু তাৰ আগতে তোক মই এটা বেলেগ কাম দিবহে বিচাৰিছোঁ কি কাম আপুনি যি কাম দিয়ে মই তাকেই কৰিম অফিচৰ কাম নহয় ঘৰুৱা কাম এই জিতৰ ল'ৰাটোৰ অন্নপ্ৰাশন পাতিব লাগে দিনবাৰ মই চোৱাই আনিছোঁ তই মাত্ৰ গোটেই কামটোৰ দায়িত্ব ল'ব লাগে হৈ যাব কৰি দিম এই গোটেই কামটোৰ দায়িত্ব ভালকৈ পালন কৰ তাৰ পাছত তই বিজনেছত হ'ব বৰদেউতা আপুনি একদম চিন্তা নকৰিব মোক লগ পালে মাত্ৰ এটাই প্ৰশ্ন তই কেতিয়া যাবি মই যেন ইয়াৰ পৰা ওলাই গ'লেই দেউতাই শান্তি পায় দেউতাৰে তই ইয়াত থাকিলে ভালহে পাব লাগে আগতেতো ভালেই পাইছিল এই বোৱাৰী একজনী অহাৰ পৰা মোক আগৰ দৰে ভাল নোপোৱা হ'ল এনে বোৱাৰীয়ে কেইজনী পাইছে উল্লেখনীয় কৰবাৰ তুমিতো মোৰ ওপৰতে আশা কৰিব লাগিব উৰ্মি মোৰ বাহিৰেনো কাৰ ওপৰত আশা কৰিবা ঠিকেই কৈছা তোমাৰ বাহিৰে মোৰ ভৰসা কৰিব পৰা মানুহ আন কোনোৱেই নাই তুমিয়ে মোৰ একমাত্ৰ আশা একমাত্ৰ ভৰসা এইবাৰ আকৌ দেউতাই নাতিয়েকৰ কাৰণে অন্নপ্ৰাশন পাতিব ওলাইছে
যি পাতে পাতি থাকক। দেউতাই দেখিছোঁ নাতিয়েকৰ প্ৰতি বৰ ছফ্ট হৈ পৰিছে। বোৱাৰীয়েকে মিঠা মিঠা কথা কৈ ভুলাই পেলাইছে চাগে। কিবা কথা কৈ আমাৰ বিপৰীতে দেউতাক উচতাই নাথাকিলেই হ'ল। এনেও দেউতাই আজিকালি তোমাক আৰু মোক ইমান পাত্তা নিদিয়া হৈছে। মোক লগ পালে মাত্ৰ এটাই প্ৰশ্ন, তই কেতিয়া যাবি, তই কেতিয়া যাবি? মই যেন ইয়াৰ পৰা ওলাই গ'লেই দেউতাই শান্তি পায়। দেউতাৰে তই ইয়াত থাকিলে ভালহে পাব লাগে। আগতেতো ভালেই পাইছিল, এই বোৱাৰী একজনী অহাৰ পৰা মোক আগৰ দৰে ভাল নোপোৱা হ'ল। এনে বোৱাৰীয়ে কেইজনী পাইছে উল্লেখনীয় কৰবাৰ। এতিয়া তাইৰ ল'ৰাটোৰ নামত পানী ঢলা দি টকা সোপা ঢালিব। কি দৰকাৰ আছিল ইমান ডাঙৰকৈ অন্নপ্ৰসন আয়োজন কৰাটো? নিজে যিটো ভাবিব সেইটোহে কৰিব। আমি কিবা কথা ক'লে জানো শুনিব? শুনিব লাগিব মা। তোমাৰ আৰু মোৰ পচন্দ নোহোৱা কামটো ইয়াত হ'বলৈ দিব নোৱাৰি, বিপদ হ'বতো। আহিলা? তোমাৰ দাদা আহি নোলাইতো? দাদালৈ তোমাৰ ইমান ভয় কিয়? সি কিবা ক'লে মোকহে ক'ব, তোমাক নকয় নহয়। তুমি মোক সাহসৰ পুৰস্কাৰ দিবলৈ ইয়ালৈ মাতিছিলা নেকি? ইমান ভয় কৰিব নালাগে, দাদা বাহিৰত গৈছে। কিয় মাতিছিলা কোৱা? মই তোমাক কিবা কাম থাকিলেহে মাতো নেকি? নহয় মানে আগতে এনেকৈ কেতিয়াও মতা নাই যে, সেইকাৰণে ভাবিলোঁ কিবা চিৰিয়াছ কথা আছে নেকি? মোৰ গোটেই কথাবোৰে চিৰিয়াছ হৈ পৰিছে মনজিত। আমাৰ ফাইনেল ডিচিশ্যন লোৱাৰ সময় হৈ গৈছে। তুমি তোমাৰ কাম চাম কেতিয়া আৰম্ভ কৰিবা? সোনকালেই কৰিম। বৰ্তমান বৰদেউতাই এটা ডাঙৰ দায়িত্ব দিছে, সেইটো ভালদৰে কৰিব পাৰিলে। সঁচা? বৰ্তাই কাম দিছে? কি কাম? ভতিজাটোৰ অন্নপ্ৰাশন পাতিব লৈছে, আৰু তাৰ সমস্ত দায়িত্ব বৰদেউতাই মোৰ ওপৰত দিছে। মনজিত, মই তোমাৰ এষ্টাব্লিছমেণ্টৰ চিন্তাত আছোঁ আৰু তুমি অন্নপ্ৰসনৰ কামত লাগি আছা। ৰ'বাচোন, মোক কামটো কমপ্লিট কৰি ল'বলৈ দিয়া। বৰদেউতাই কৈছে মই যদি কামটো ভালদৰে কৰি দেখুৱাব পাৰোঁ তেন্তে সোনকালে মোক বিজনেছৰ কামত লগাই দিব। কি হ'ল এনেকৈ চাই আছা যে? মই তোমাৰ ওপৰত কিমান আশা কৰিব পাৰোঁ মনজিত? তুমিতো মোৰ ওপৰতে আশা কৰিব লাগিব ৰুমি, মোৰ বাহিৰেনো কাৰ ওপৰত আশা কৰিবা? ঠিকেই কৈছা, তোমাৰ বাহিৰে মোৰ ভৰসা কৰিব পৰা মানুহ আন কোনোৱেই নাই। তুমিয়ে মোৰ একমাত্ৰ আশা, একমাত্ৰ ভৰসা। আনকি দাদাৰ ওপৰতো মোৰ ভৰসা নোহোৱা হৈ পৰিছে। অলপ দিন ধৈৰ্য ধৰা, মই বিজনেছত অলপ ছেটেল হ'ব পাৰিলেই তোমাৰ দাদাৰ লগত ফেচ টু ফেচ হৈ তোমাক বিয়া পাতি লৈ যাম। মোৰ হাতত ধৈৰ্য ধৰাৰ সময় নোহোৱা হৈ পৰিছে মনজিত। দাদাই ঠিক কৰা ল'ৰাটোক আমাৰ কথাবোৰ খোলাখুলিকৈ কৈ দিছোঁ। ক'লা বিৰাট ভাল কাম কৰিলা, এতিয়া আৰু সি তোমাৰ পাছত লাগি নাথাকে। একো ভাল কাম নকৰিলোঁ। তাক কথাবোৰ কোৱাৰ পিছৰ পৰা দাদাৰ বিৰাট খং। সি মোক ভাল ব্যৱহাৰ নকৰাই হৈছে। ভাল ব্যৱহাৰ নকৰাটোৱে স্বাভাৱিক দিয়াচোন। দাদাই চইচ কৰা ল'ৰাটো তুমি কেঞ্চেল কৰিছা, ক'তনো তেওঁ ভাল পাব? দাদাৰ মতলবটো বৰ এটা ভাল দেখা নাই। সি জোৰ জবৰদস্তি কিবা কৰি দিব পাৰে। এনেকুৱা এটা পৰিস্থিতি হোৱাৰ আগতে তুমি কিবা এটা কৰা, মোক এটা ৰাস্তা দেখুওৱা। কিবা এটাতো কৰিবই লাগিব। ৰ'বাচোন, মই বৌৰ লগত আলোচনা কৰি চাওঁ। বৌৰ লগত? অঁ, বৌয়ে কিবা এটা বুদ্ধি দিব পাৰিব। ইয়াৰে কোনতে কাকেনো ৰাখিলা, কিনো পালা হেৰুৱালা, তুমিহে জানিলা। দুচকুৰ মাজতে কাকেনো আঁকিলা, জোনাকীৰ পোহৰতে কাকেনো বিচাৰিলা। দুহাতেৰে কিনো আঁকোৱালিলা, সুখৰে চানে কিখন তুলি ললা, সুখে